হেল্ল' আসাম পুলিচ লাভাৰ, তোমালোকে কেনেকুৱা আছা? আশা কৰি তোমালোকে ভালে আছা আৰু তোমালোকে ভালে ভালে পঢ়ি আছা। যিহেতু তোমালোকৰ আগন্তুক হ'বলগীয়া অসম আৰক্ষীৰ পৰীক্ষা আহি আছে, সেইবাবে মই অসম আৰক্ষীৰ ৰিলেটেড কিছুমান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ তোমালোকৰ বাবে লৈ আহিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে, তোমালোকে মনেৰে চাবা। আজি 10টামান কুৱেশ্যন লৈ আহিছোঁ, মন দি চাবা। তোমালোকে ইয়াৰ পৰা আহিব পাৰে। চোৱা, আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে, বৰ্তমান অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কোন? ইয়াৰ যিটো এনচাৰটো হ'ব অপশ্যন চি, জি পি সিং, অপশ্যন চি। তো আমি নেক্সট কুৱেশ্যনত যাই আছোঁ। নেক্সট কুৱেশ্যন চাওক। নেক্সট কুৱেশ্যন আছে, অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? হুৱেৰ ইজ দ্য আসাম পুলিচ হেডকোৱাৰ্টাৰ লোকেটেড? অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় ক'ত উপস্থিত? উলুবাৰী, গণেশগিৰি, দিছপুৰ, জালুকবাৰী। এই গোটেইকেইটা ক'ত আছে? গুৱাহাটীত আছে, হয়নে? আৰু ইয়াৰ যিটো এনচাৰ হ'ব, আপোনালোকে ভাবকচোন কোনটো এনচাৰ হ'ব। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উলুবাৰী। ক'ত অৱস্থিত? উলুবাৰী। অপশ্যন এ হৈছে ইয়াৰ কাৰেক্ট এনচাৰ। অপশ্যন এ হৈছে কাৰেক্ট এনচাৰ। আহক এতিয়া আমি কুৱেশ্যন নম্বৰ 3টো চাওঁ। কুৱেশ্যন নম্বৰ 3ত দিয়া আছে, তলৰ কোনটো বিভাগে অসম আৰক্ষীক নিয়ন্ত্ৰণ কৰে? হুইচ অফ দ্য ফ্ল'য়িং ডিপাৰ্টমেণ্ট কণ্ট্ৰল দ্য আছাম পুলিচ? অসম আৰক্ষীক নিয়ন্ত্ৰণ কৰা বিভাগটো হৈছে কোনটো হ'ব? আপোনালোকে কওকচোন। বন বিভাগ, গৃহ বিভাগ, বিত্ত বিভাগ আৰু স্বাস্থ্য বিভাগ। ইয়াৰ কুৱেশ্যন নম্বৰ 3ৰ যিটো এনচাৰ হ'ব, অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 3 এনচাৰ অপশ্যন বি কাৰেক্ট এনচাৰ। এতিয়া কুৱেশ্যন নম্বৰ 4ত যাই আছোঁ আমি। কুৱেশ্যন নম্বৰ 4 চাওক। ইয়াত কোৱা হৈছে, এখন জিলাৰ মুখ্য পুলিচ বিষয়া কোন? হু ইজ দ্য চিফ পুলিচ অফিচাৰ অফ ডিষ্ট্ৰিক্ট? ইয়াৰ অপশ্যন দিয়া আছে, আৰক্ষীৰ অধীক্ষক, এছ পি, আৰক্ষী আয়ুক্ত, আৰক্ষী পৰিদৰ্শক, আৰক্ষী দৰ্শক, আই জি। তো ইয়াৰ যিটো এনচাৰ হ'ব, অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ, এছ পি, যিজনক আমি আৰক্ষী অধীক্ষক বুলি কওঁ। তো এছ পি হৈছে এখন জিলাৰ মুখ্য বিষয়া। অপশ্যন এ হৈছে ইয়াৰ কাৰেক্ট এনচাৰ। আহক এতিয়া আমি নেক্সট কুৱেশ্যনত যাওঁ। নেক্সট কুৱেশ্যন কৈছে, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, আপোনালোকে সকলোৱে জানে, মই জানো। অসম পুলিচৰ কামাণ্ডো বাহিনীটোৰ নাম কি? অসম পুলিচৰ কামাণ্ডো বাহিনীৰ নামটো হৈছে ব্লেক পেন্থাৰ কামাণ্ডো। অপশ্যন নম্বৰ বি হৈছে ইয়াৰ কাৰেক্ট এনচাৰ। অপশ্যন নম্বৰ বি হৈছে ইয়াৰ কাৰেক্ট এনচাৰ। আহক এতিয়া আমি কুৱেশ্যন নম্বৰ পৰৱৰ্তীলৈ আগবাঢ়োঁ। ইয়াত কৈছে কুৱেশ্যন নম্বৰ 7ত, অসম আৰক্ষীৰ কিমানটা বেটেলিয়ান APBN আছে? অপশ্যন এ দিয়া আছে 14টা, অপশ্যন বি দিয়া আছে 16টা, অপশ্যন চি দিয়া আছে 24টা, অপশ্যন ডি দিয়া আছে 25টা। হয়, ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ, যিটো দিয়া আছে 14টা। আহক এতিয়া আমি পৰৱৰ্তী কুৱেশ্যন এনচাৰলৈ আগবাঢ়ি আছোঁ। কুৱেশ্যন নম্বৰ 8লৈ ইয়াত কোৱা হৈছে, প্ৰথম অসম আৰক্ষী বেটেলিয়ানৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু আপোনালোকে সকলোৱে জনা সেইটো দৰকাৰ আছে। প্ৰথম অসম আৰক্ষী বেটেলিয়ানৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন এ দিয়া আছে নলবাৰী, অপশ্যন বি দিয়া আছে দৰং, অপশ্যন চি দিয়া আছে গুৱাহাটী, অপশ্যন ডি দিয়া আছে শিৱসাগৰ। হয়, এইটোৰ এনচাৰ হ'ব ডি, শিৱসাগৰ। কি হ'ব? ডি, শিৱসাগৰ। আহক এতিয়া আমি পৰৱৰ্তী কুৱেশ্যন এনচাৰলৈ আগবাঢ়ি আছোঁ। পৰৱৰ্তী দিয়া আছে, অসমত মুঠ কিমানটা পুলিচ ৰেঞ্জ আছে? সেইটো জনা বহুত দৰকাৰ। অসমত কিমানটা পুলিচ ৰেঞ্জ আছে? অপশ্যন এ আছে 6, অপশ্যন বি আছে 7, অপশ্যন চি আছে 13 অৰ্থাৎ 30, অপশ্যন ডি আছে 16টা অৰ্থাৎ 16টা। তো ইয়াৰ হ'বলগীয়া কুৱেশ্যনৰ এনচাৰটো আছে ইয়াত হ'বলগীয়া কুৱেশ্যনৰ এনচাৰটো হ'ব 6। অপশ্যন এ হৈছে ইয়াৰ কাৰেক্ট। আহক এতিয়া আমি পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়ি আছোঁ। পৰৱৰ্তী কুৱেশ্যনত দিছে, অসম আৰক্ষীক কিমানটা আইআৰৰ ফুল ফৰ্ম হৈছে ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়ান আছে? অসম আৰক্ষীৰ কিমানটা ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়ান আছে? এইটোৰ এনচাৰ হ'ব অপশ্যন নম্বৰ বি 9টা। কিমানটা আছে? 9টা, 9। এইটোৰ এনচাৰ হ'ব 9। অপশ্যন বি ইজ কাৰেক্ট এনচাৰ। আহক এতিয়া পৰৱৰ্তী আৰু এটা কুৱেশ্যন আছে, যিটো কুৱেশ্যন হৈছে, অসমৰ কোনখন জিলাত আৰক্ষী আয়ুক্তালয় আছে?
গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, বঙাইগাঁও। এইটো আপোনালোকে সকলোৱে জানে ক'ত আছে? গুৱাহাটীত আছে, হয়নে? ক'ত? গুৱাহাটীত। অপশ্যন এ হৈছে ইয়াৰ কাৰেক্ট এনচাৰ, শুদ্ধ এনচাৰ। অপশ্যন এ হৈছে ইয়াৰ শুদ্ধ এনচাৰ। আজিলৈকে এইখিনিতে সমাপ্ত কৰিছোঁ। পৰৱৰ্তী স্লাইডত আমি পৰৱৰ্তী ভিডিঅ'ত আমি আৰু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই ল'ব। এতিয়ালৈকে এইখিনি ৰাখিলোঁ। ধন্যবাদ।